ধুবুৰীৰ কামাংডাংগাত দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পুষ্ণা উদযাপন কৰা হৈছে। দেশী জনগোষ্ঠীয় মঞ্চ আৰু অসম দেশী যুৱ ছাত্ৰ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ। বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীয় সামগ্ৰী খাদ্য সামগ্ৰীও প্ৰদৰ্শন কৰা হৈছে। আমি পোনপটীয়াভাৱে গৈছো ধুবুৰীলৈ। আমাৰ সাংবাদিক ফিৰোজ আলম উপস্থিত আছে। ফিৰোজ, যেহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে, যিহেতু দেশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পুষ্ণা উদযাপন কৰা হৈছে, গতিকে আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ বৰ্তমান সময়ত? হয় মাকে আচলতে দেশী জনগোষ্ঠীৰ এইটো জাতীয় উৎসৱ পুষ্ণা বুলি কোৱা হয় আৰু পুষ্ণা উৎসৱৰ কাৰণে আজি কেন্দ্ৰীয়ভাৱে ইয়াত ধুবুৰী জিলাৰ যি তামাৰহাট কামানডাঙ্গা বুলি কোৱা হয় ইয়াতে উদযাপন কৰা হ'ব আজি দিনজোৰা কাৰ্যসূচীৰে। আৰু এই কাৰ্যসূচীত আচলতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব মুখ্য অতিথি হিচাপে। আৰু এই সময়ৰ এই যি কাৰ্যসূচীৰ এই মুহূৰ্তত যি দৃশ্যময় মনে দেখুৱাই ল'ব বিচাৰিছোঁ, আচলতে কিছু সময় পূৰ্বে ইয়াত পতাকা উত্তোলন কৰা হৈছে, সবিতৰ্পণ কৰা হৈছে। আৰু এই মুহূৰ্তত কিছু সময় পিছতে যিহেতু ইয়াতে এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হ'ব, তাৰ এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত এনেদৰে বিভিন্ন জাতি জনগোষ্ঠীয় যিসকল সাজপাৰেৰে ইয়াত এনেদৰে সাজু হৈ থকা পৰিলক্ষিত হৈছে। আচলতে কিছু সময় পিছতে এই যি শোভাযাত্ৰা উলিওৱা হ'ব, এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আৰু সিমাকে আমি যদি ক'বলৈ যাওঁ যে এই দেশী জনগোষ্ঠীয় যিসমূহ দেশী জনগোষ্ঠী আছে, যিসমূহ জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহৰ যিসমূহ স্থানীয় খাদ্য সম্ভাৰ, এই খাদ্য সম্ভাৰ ইয়াত এনেদৰে উভৈনদী কৰি তোলা হৈছে। ইয়াত বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে নিজৰ নিজৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে। এই মুহূৰ্তত আমি তাৰ কিছু দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু তাৰ পিছতে আমি যিসকল ইয়াতে কাৰ্যকৰ্তা আছে, আমি এখেতসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে চাওক, ইয়াত যি দেশী জনগোষ্ঠী বুলি কোৱা হয়, দেশী জনগোষ্ঠীৰ যি পিঠা পনা ইয়াত এনেদৰে ৰখা হৈছে আৰু ইয়াতে প্ৰস্তুত কৰি থকা হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ, ইয়াত বড়ো জনগোষ্ঠীয়ে এনেদৰে নিজৰ নিজৰ খাদ্য সম্ভাৰ ইয়াত প্ৰস্তুত কৰিছে। আদিবাসী জনগোষ্ঠী আছে, ৰাজবংশী জনগোষ্ঠী আছে, ৰাভা জনগোষ্ঠী আছে। ইয়াত এনেদৰে বিভিন্ন যিসমূহ জনগোষ্ঠী আছে নিজৰ নিজৰ যি খাদ্য বা পিঠা পনা একেলগে বিভিন্ন খাদ্য সম্ভাৰ ইয়াত প্ৰস্তুত কৰিছে আৰু ইয়াত পৰিৱেশন কৰা হৈছে। এই মুহূৰ্তত যিহেতু আমাৰ লগত উদ্যোক্তাসকল আছে, আমি প্ৰথমতে উদ্যোক্তাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, আপোনালোকে কিমান বছৰ ধৰি ইয়াত এনেদৰে কৰিছে আৰু আজিৰ কি কাৰ্যসূচী আছে, কি ক'ব? নাই, এইটো আমাৰ জাতীয় উৎসৱ। আমাৰ দেশীসকলে পৰম্পৰাগত হাতমপুৰুষীয়া উৎসৱ এইটো কৰিয়ে আছে বছৰ বছৰ ধৰি। আমি আনুষ্ঠানিকভাৱে এই অঞ্চলত প্ৰায় 6 বছৰৰ পৰাই এইটো এটা মুকলি মঞ্চ বা আনুষ্ঠানিকতাৰে কৰি আছোঁ। তো এইবেলিও আমি তেনেকৈ উৎসৱটো পালন কৰি আছোঁ। আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া আমাৰ ইয়াত আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু আজিৰ মুকলি সভাত তেখেত হ'ব মুখ্য অতিথি। তো আমি আশা ৰাখিছোঁ আমি এই পুষ্ণা উৎসৱৰ জৰিয়তে অসমৰ সকলো জাতি জনগোষ্ঠীৰ এটা সমিল মিলৰ বাৰ্তা পঠিয়াম আপোনালৈ। এতিয়া আমি কাৰ্যসূচী ৰাখিছোঁ, যিহেতু ধুবুৰী জিলা সমিতিৰ উদ্যোগত আমাৰ 5টা আঞ্চলিকৰ সহযোগত এই পুষ্ণা উদযাপন সমিতি আমি জোৰদাৰভাৱে পালন কৰি আছোঁ। আৰু ইয়াত আমি কাৰ্যসূচী ৰাখিছোঁ, যিহেতু আমাৰ পিঠা খোৱাৰ এটা পৰম্পৰা আছে। সেই পিঠা খোৱা মতে আমি আমাৰ দেশী জনগোষ্ঠী মঞ্চৰ পিঠা, লগতে আমাৰ ওচৰে পাঁজৰে থকা যিকেইটা জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী আছে, আমি চবকে ইয়াত আহ্বান কৰিছোঁ। আৰু ইয়াত আমি আমাৰ দেশী জনগোষ্ঠীৰ পিঠা মেলা কৰিছোঁ, বড়ো জনগোষ্ঠী কৰিছোঁ, ৰাভা জনগোষ্ঠী কৰিছোঁ, ৰাজবংশী কৰিছোঁ আৰু বিভিন্ন আদিবাসী কৰিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী আমাৰ ইয়াত পিঠা সম্ভাৰ আমাৰ স্থাপন কৰিছোঁ। আৰু সকলোকে আহ্বান কৰিছোঁ, আপোনালোকে আহক, আমাৰ ইয়াত চাই যাওক। আৰু আমাৰ ইয়াত এটা বাৰ্তা অসমৰ প্ৰত্যেকটো মানুহ ওচৰত যাব লাগে। আমাৰ দেশী মানুহৰ কাৰণে আমাৰ কি কৰণীয় আছে, চবে আমি চাই লওঁ।